হে গাইছ সমুদ্ৰ পাতাই ব্লগৰ উন্নত ভিডিঅ'লৈকে সকলোকে জানিছো হঠাৎ প্ৰণাম আৰু গাইছ ইমান দিনে যে কৈছিলো কিবা এটা আহিব বুলি আৰু মানে কালি গধূলি মানে ফাইনেলি আহি পালে এইফালে চাব পাৰে গাড়ীখন মানে ই ৰিক্সা ইমান জল্দি হ'ব বুলি মই ভবা নাছিলো কিন্তু কেইজন মানে বহুত বেছি সহায় কৰিলে তাৰ কাৰণে সিহঁতক মানে ভিতৰে সকলোকে ধন্যবাদ জনাইছো আৰু গাইছ ৰাতি মানে কি আনিব লগা হ'ল গাড়ীখন দিনতে অনাৰ কথা আছিল কিন্তু মানে ৰাতিলৈ থাকি গ'ল বলক ভিডিঅ'টো আমি আৰম্ভ কৰো গাইছ এতিয়া মানে ৰাতি ওলাইছো তাকো ই ৰিক্সা লৈ পিনে মানে বৰষুণটো মানে আহ কৰি আছে ভাবছো কি বাইক লৈ যাওক ই ৰিক্সাতে যাওঁ যিহেতু মানে ই ৰিক্সা আনিম এইফালে বেগ লৈ লৈছো কাৰণ বেগত পুৰা মাল ভৰ্তি কৰি লৈছো কাৰণ মালটো নহ'লে আমাৰ কামটো নহ'ব এইপিনে আছে চন্দ্ৰ এইপিনে আছে মধুকা আৰু সেইপিনে আছে মিনমদা গাড়ী যাওঁ আমি যাই থাকো যাওঁ এতিয়া আৰু গাইছ এনেকুৱা ময়ে নেকি প্ৰথম যে মানে ৰাতি গাড়ী আনিব গৈ আছো মানে কি ক'ব অলপ মানে গাড়ীখন অহাত মানে লেট হ'ল ডিলাৰত সেইকাৰণে মানে ৰাতি যাব লগা হ'ল উপায় নাই দিয়ক আৰু মানে গাড়ী মানে ডেলিভাৰী আনিব যাওঁতে আৰু মানে দুজনমান যোৱাৰ কথা আছিল মোৰ লগৰে কিন্তু দুৰ্ভাগ্যবশতঃ অলপ মানে প্ৰব্লেম হ'ল ঘৰৰ কাৰণে মানে অলপ দেৰি হ'ল আৰু এতিয়া মানে যিহেতু মানে ৰাতি আনিব গৈ আছো সিহঁত মানে আহিব নোৱাৰিলে গতিকে ভাইয়াত সকলোকে থৈ দিয়ে মোৰ ফালৰ পৰা অলপ প্ৰব্লেম হ'ল ঘৰৰ কাৰণে মানে এনেকুৱা এটা অৱস্থা আৰু এতিয়া পাই গ'লো আমি গেৰুৱা চক আৰু ডিলাৰটো আছে দমদমা আৰু চেঁচাৰ মাজত যিটো হনুমান মন্দিৰ আছে তাৰ কাষতে এতিয়া বলক তালৈকে যাই আছো গাইছ আহি পালো ডিলাৰ আৰু এইপিনে পৰা একদম গাড়ী ফিটিং হৈ আছে মানে গাড়ী আহি পালে অলপ মানে লেট হ'ল কিয়া অলপ লেট হ'ল আৰু এই শিখৰ খাই অৱস্থা তামোল হৈছে নেকি আৰু এইপিনে বেলুন চেলুন লগাই আছে নতুনকে বিয়াখন পাতিলে মানে যেনেকৈ ডেকৰেশ্যন কৰা হয় আজি মোৰ গাড়ীখনকো মানে সেনেকৈ ডেকৰেশ্যন কৰিছে ৰিবন চিবন লগাই দিবা নেকি লগাই দিয়া ধুনীয়াকৈ অলপ মানে ভাল লগা কৰি দিয়া আৰু আৰু এইবাৰ চন্দ্ৰ কেনেকুৱা লাগিছে ঠিক আছে নে বঢ়িয়া বম লাগছি না আৰু কালাৰটো কেনেকুৱা লাগিছে কালাৰ ডিজাইন ডিজাইনটো একদম মানে মোৰ পুৰা পছন্দৰ আৰু আচ্ছা চলে চাবি নেকি তই তো প্ৰো ৰাইডাৰ হয় না মুদুকা ঠিক আছে নে গাড়ী আছে ঠিকে বাকী কালাৰ চালাৰ গোটেই হেন্দি আছে ন তোৰ হামটো ভাল নে বেয়া মোৰ কামটো বহুত হেভি হেভি ন এই তই ভুল কৰিছে আগতে গমাই নাপালো না মই গাইছ মানে এনেকে ৰিভিউ চাই মানে ভিডিঅ' নোহোৱা কৰি দিছো আৰু ফাইনেলি লাষ্ট মানে এই সাৰ চাখন মানে বিচাৰি লৈছো আৰু আজিকালি মানে গাড়ীৰ নতুন চিষ্টেম মানে ফেন চেন দিয়া কৰিছে আৰু এইপিনে এটা ধুনীয়া একদম চাউণ্ড বক্স চাউণ্ডটো ভাল হ'ব লাগে গাইছ মানে বক্সটো চাই পিনে কেনেকুৱা বা হয় নেক্সট ভিডিঅ'ত আৰু গোটেইখিনি দেখাই আছো আৰু গাড়ীখন চলাৰ কাৰণে চাৰ্জ দিব লাগিব এইপিনে আছে এটা ধুনীয়া চাৰ্জাৰ আৰু লগতে মানে কাৰ্পেটো আহি গৈছে ইয়াত মানে পাৰিবৰ কাৰণে মানে কিনিব দৰকাৰে নাই আৰু চিটটো চাওক না কি ধুনীয়া চিট পঞ্চ পুৰা একদম মজা লাগছে আৰু বেক চাইডৰ পৰা লুকটো এনেকুৱা দেখি আৰু ফ্ৰী অফ কষ্ট এইপিনে এটা মোবাইল হেডাৰো আহিছে ইয়াত মোবাইলটো থৈ পিনে ধুনীয়াকৈ লোকেশ্যন চাব পাৰিম আৰু এইফালে চুলতান আৰু ভাস্কৰ এইফালে ডিউটিৰ পৰা বাৰে কেনে বেয়া ভোক লাগছি হয়েতো ভোক লগা বুলি কয় আহি কি খাওঁকে ৰ খাবিতো সাজ বাকী গাড়ী কেনে লাগিছে কৌ বঢ়িয়া লাগছে না দেখো তোৰ কিবা একো নাখাব লগা গাড়ী প্ৰায় ৰেডি আৰু ডিলাৰৰ ফালৰ পৰা অলপ বোলে সন্মান দিব মোক ধন্যবাদ মানে চাবি দিলাক কিন্তু এইবাৰ চাবি দি মানে গাড়ীখন নচলে অলপ বেলেগ চাবি দিয়াক সৰুবাৰ দিয়াক এইটা ই আছে মেইন বস্তু এই বেটাৰী ঘৰত লৈ যাম নেকি এখন মানে এইটো প্ৰচেছ আৰু এটা ঠিক আছে ধন্যবাদ আৰু ধুনীয়াকে মানে গাড়ী চাড়ী দি দিলে নবদাই মানে ডিলাৰৰ মালিক আৰু বাকী কোনোবা যদি এনেকে গাড়ী চাড়ী ল'ব বিচাৰে মানে কেনেকুৱা ধৰণৰ কণ্টেক্ট কৰিব এড্ৰেছটো মই কৈ দিওঁ ফুলহাটী চেঁচা নেয়াৰ অফ হনুমান মন্দিৰ মানে এই চেঁচা আৰু দমদমৰ মাজত এই আগৰ ফালে যিটো মানে হনুমান মন্দিৰ দেখিছে এইটো আৰু হনুমান মন্দিৰৰ মানে কাষতে এইটো হৈছে মানে ডিলাৰ আৰু ডিলাৰটোৰ নাম হৈছে শ্ৰীৰাম এণ্টাৰপ্ৰাইজ গতিকে যদি কাৰোবাক লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব আৰু এইপিনে থাকিব আমাৰ ছেকেণ্ড মেনেজাৰ মানে মালিক আৰু এইপিনে থাকিব আমাৰ প্ৰথম মেনেজাৰ যদি কোনোবাই ই ৰিক্সা ল'ব খোজে বা আগ্ৰহী হয় ফুলহাটীত আহি যোগাযোগ কৰিলে হ'ল শ্ৰীৰাম এণ্টাৰপ্ৰাইজত আৰু গাড়ীটো লোৱা হৈ গ'ল বাৰু আৰু যি মানে ইয়াৰ চাৰ্ভিচিংবোৰ হ'ব ইয়াতে হ'ব ন চব ইয়াতে হ'ব গোটেইখিনি ইয়াতে হ'ব মানে এইপিনে গোটেই মানে টুলছবোৰ আছে মানে যি মানে চাৰ্ভিচিঙত লাগে আৰু লগতে এইপিনে এচেছৰিজ আছে যি মানে ই ৰিক্সাত ব্যৱহাৰ হয় লগতে বেটাৰী চেটাৰী গোটেই অল এভৰিথিং আছে ন অল এভৰিথিং মানে বেলেগত যাব লগা দৰকাৰ নাই আৰু দৰকাৰে নাই কোনো প্ৰয়োজন নাই ইয়াতে যাব গোটেইখিনি বেটাৰী চাৰ্জাৰ চব এইবিলাক যদি কোনোবা মানে ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আহি পিনে যোগাযোগ কৰিব পাৰে এইপিনে নবজাৰ লগত আৰু মানে বহুখিনি ডিছকাউণ্ট কৰি দিব মোৰ নাম ক'ব নে কি হয় কিমান মান হৈ যাব বেলেগতকে এই বেলেগতকে আপোনাৰ 5-10 হাজাৰ টকা কমত পাই যাব আহিব গাইছ আহি পিনে ইয়াত কণ্টেক্ট কৰিব বাইক চাইক চলাবৰ কাৰণে যেনেকে পেট্ৰল লাগে ইয়াত তুমি চাৰ্জ ভৰাব লাগিব এইটো পিন থাকিলা এইটো পিন নহয় মানে এইটো চাৰ্জ দিব পাৰি আৰু এইটো চাৰ্জ দিব পাৰি তেলৰ দৰকাৰ নাই আৰু তেল দিবা যিবা নাচাওঁ আৰু মই আৰু এতিয়া মানে ডিলাৰৰ পৰা গাড়ী উলিয়াই দিব আৰু আমাৰ হাতত মানে আহি গ'ল আৰু নে কি এই ওলোৱা হবা দিয়া নাই ইয়াতে উঠলেই বা কেনে লাগিছে উঠি পিনে কেক নাকাটলি কেক এই কেক হ'ব দে পিছত এই প্ৰথম বেলুনটো ফাটাই ধৰে গাড়ী ঘৰত নিয়াৰ আগতে অলপ মানে চলাই চাওঁ কেনেকুৱা কি পাৰফৰ্মেঞ্চ ঠিকে আছে নে প্ৰথম মানে ডিলাৰৰ মানুহকে চলবা দিছো আমি ওলাই দিয়া তোমাৰ দায়িত্ব আমি ওলাই দিছো অলপ মানে মই চলাই চাওঁ কেনেকুৱা কি মানে শিকিব লগা আছে না কাৰণ নতুন কিনছো
আৰু গাড়ীৰ মূল বস্তু হৈছে পইচা তুলি দিলোঁ হাতত এতিয়া মানে ইয়াতে হিচাপ কৰিব এতিয়া 10 টকীয়া 20 টকীয়া 500 টকীয়া আৰু আছে গাইছ ইয়াত মানে বেটাৰ বস্তু আছে দেখাই আছে অলপ দেৰিকে এইখিনি ধুনীয়াকৈ গুনি লওক আৰু এইফালে মানে যিমান পইচা আছিল গোটেই দিছোঁ এইপিনে 20 টকীয়া 100 টকীয়া 50 টকীয়া এইপিনে 500 টকীয়া মানে গোটেই খালী কৰি দিছোঁ গুনি ভাল লাগছে না বহুত টাইম গনা আৰু আছে ইয়াতকে আৰু বেটাৰ আছে ইয়াতকে এখানটি গুনি লোৱাচোন এইবাৰ ওলাইছে মেইন বস্তু কেনেকুৱা লাগছে এইবাৰ ঠিকে আছে না আৰু এইটোত আছে গাইছ এইটো 10 টকীয়া দিছোঁ এটা 5 টকীয়া আছে ক'বা তাৰমানে যিমান পইচা আছে ঘৰত চব খালী কৰি দিছোঁ তোমাৰ চুচি লৈ আহিছোঁ গাইছ এতিয়া মানে সকলো মানে কমপ্লিট হৈ গ'ল পেমেণ্ট চিমেণ্ট গোটা মানে কমপ্লিট কৰি দিলোঁ আৰু এতিয়া বহি গ'লো গাড়ীত ধুনীয়াকৈ মানে ষ্টাৰ্ট দিওঁ আৰু যে শিৱ শম্ভু নে কি চলো আৰু আহি গ'লো অলপ মানে কিবা মানে খাবলৈ মানে ৰাতি হ'ল ন বহুত সেইকাৰণে মানে টাইমটো অলপ বেয়া হ'ল সেইকাৰণে ঠাণ্ডা খাইছোঁ ঠাণ্ডা খাই পিনে আৰু কিবা বেলেগ খাবি হা বেলচা ঠিক আছে আৰু কিবা বেলেগ খাবি নেকি নহয় ন ৰাতি হ'ল না মেইন কথা খানা চানা অলপ দেৰিকৈ হ'ব দে আৰু মানে ৰাতি হ'ল যিহেতু মানে অলপ মানে এখন দিন নব কৰিবি নি আজি মানে সমাপ্ত কৰোঁ আৰু ৰাতি হলো এটা পেচেঞ্জাৰ পাই গলো নাকি অঁ মজা নতুন গাড়ীত নতুন পেচেঞ্জাৰ মানে জাষ্ট মানে আহিছিলে মাত্ৰ মানে এজন আহিলে আৰু যি নহওক ভালে হ'ব আমাৰো ভালে হ'ব গাইজ যাত্ৰা ভাল দিয়ক যি নহওক গাইজ আহি পালোঁ কিবাকৈ ঘৰ ধুনীয়াকৈ মানে গাড়ী ৰাখি দিলোঁ আৰু এইটো ভিডিঅ' মানে আৰু বেছি দীঘলে নকৰোঁ ইমান এটা সমাপ্ত কৰিম ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট গোটেই কৰি দিব আৰু লগ পাম নেক্সট ভিডিঅ'তে গতিকে আজিলৈ বাই বাই